তোমালোকক ভিডিঅ' দিবলৈ স্বপন ছাৰ পিছফালে বহি আছে স্বপন ছাৰ আহকচোন আহকচোন স্বপন ছাৰ এই স্বপন ছাৰ গ'ল আহিলে নাই বন্ধু ছাৰ ছাৰ আহক চাওচোন কি আমি লাগি আছো নাই তোমালোকৰ কাৰণে আহক এতিয়া ক'ম যে কি নাম দি মাতিম তোমাক চব এভৰিথিং ফিজিক্সত কিমান লাগিব কেমেষ্ট্ৰি আৰু মেথছটো গ'ল ফিজিক্সত কি হ'ব লাগিব ফিজিক্সত কিমান লাগিব ফিজিক্সত 70 আউট অফ 70 বুজিছা নহয় আনিবই লাগিব অংক জংক পংক মহা আতংক চবৰে লাইফ ধ্বংস হয়নে আৰে এনেকুৱা কথা নহয় ঠিক আছে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল 2023 ফাৰ্ষ্ট ইয়েৰৰ যি মেথছৰ পেপাৰ আছিল আজি চবেই দি আহিলা হয়নে নহয় কেনেকুৱা হ'ল এক্সাম মই দিয়াখিনি চাইছিলানে মই বাছি দিয়া টপিকবোৰ পঢ়িছিলানে নিশ্চয় যদি পঢ়িছা তেনেহ'লে তোমালোকৰ এক্সাম সঁচাকৈ ভাল হৈছে হয়নে নহয় ঠিক আছে মোক জনোৱা মোক কমেণ্টত জনোৱা তোমালোকৰ কেনেকুৱা এক্সাম হ'ল মই তোমালোকৰ আগত এতিয়া অকণমান কুৱেশ্যন পেপাৰখন এনালাইজ কৰিবলৈ বিচাৰিছোঁ অকণমান নহয় ভালকৈ কৰিম গোটেইখনেই কৰিম এনালাইজ কৰিম তোমালোকে যিমান তোমালোকৰ ডাউট আছে যে এক্সাম দি আহিলোঁ এইটো বা শুদ্ধ হ'লনে নাই এইটো বা ভুল হৈ গ'ল নেকি মোৰ ইয়াৰ এনচাৰ কিমান ওলাল তো সেইবোৰ তোমালোকে মিলাই চাব পাৰিবা বেছি টাইম ৱেষ্ট নকৰোঁ কাৰণ তোমালোকৰ কাইলৈ ইংলিছৰ এক্সাম আছে তাৰপিছত ফিজিক্সৰ এক্সাম আছে হয়নে নহয় গতিকে জল্দি আহা আমি গোটেইখিনি চাওঁ কি হৈ আছে তোমালোকৰ কাৰণে স্বপন ছাৰে পূৰা লাগি আছে ফিজিক্সৰ কামত এই মোৰ পিছফালে আছে মই দেখি আছোঁ ঠিক আছে পূৰা কামত লাগি আছে ঠিক আছে তো মই তোমালোকক জল্দি তোমালোকক ইয়াৰ এনালাইচিছটো কৰি দিওঁ আজিৰ পেপাৰটোৰ তো আহা মোৰ লগত তোমালোক চবেই কুৱেশ্যন পেপাৰটো উলিয়াই লোৱা মই তলত তোমালোকৰ কুৱেশ্যনবিলাক এবাৰ লিখি নিদিওঁ গতিকে কুৱেশ্যন পেপাৰখন তোমালোকে সকলোৱে উলিয়াই লোৱা ঠিক আছে তো আহা কি কৈছে ফাৰ্ষ্ট যিটো কুৱেশ্যন কৈছে ফাৰ্ষ্ট কুৱেশ্যনটোত কৈছে যে লেট এ ইকুৱেল টু ছেট এক্স ছাচ ডেট এক্স ইজ এ লেটাৰ ইন দি ৱৰ্ড ফ'ল' বি ইকুৱেল টু ৱাই ছাচ ডেট ৱাই ইজ এ লেটাৰ ইন দি ৱৰ্ড ৱল্ফ আৰু এইটো এনচিটি ডাইৰেক্ট কুৱেশ্যন কালি মই তোমালোকক কৈছিলোঁ নাই যদি দুটা ছেট ইকুৱেল কেতিয়া হ'ব যেতিয়া তাৰ এলিমেণ্টখিনি ইকুৱেল হয়নে ঠিক আছে তো ফাৰ্ষ্ট ছেটটো যিটো আছে এত কি আছে আমাৰ ফ'লত থকা লেটাৰকেইটা ফ'লত কি লেটাৰ আহিব ফ'ল' যিটো ফ'ল' আছে ফ'লৰ পৰা লেটাৰ কি আহিব এফ অ' এল ডব্লিউ আমি জানো কেতিয়াও ৰিপিট নহয় হয়নে নহয় ঠিক আছে বিটো কি কৈছে উল্ফ WOLF ঠিক আছে নে বাৰু WOLF ঠিক আছে ইয়াৰ পৰা কি আহিব W আহিব O আহিব L আহিব আৰু কি আহিব F আহিব এইটো তোমালোকে চোৱা মিলাই যে ইয়াত থকা এলিমেণ্ট কেইটা ইয়াত আছেনে নাই য়েছ আছে ছাৰ তাৰমানে এইটো ইকুৱেল হ'বনে নাই য়েছ A ইকুৱেল টু বি মই কালি কৈছিলোঁ নে নাই তোমালোকক কোৱা দুটা ছেট যেতিয়া ইকুৱেল হ'ব তেতিয়া সিহঁতৰ এলিমেণ্ট কেইটা ইকুৱেল হ'বই লাগিব হয়নে নহয় এলিমেণ্ট ইকুৱেল আছে গতিকে A আৰু B ছেটটো ইকুৱেল হ'বই কালি কৈছিলোঁ মই ঠিক আছে নেক্সট এইটোতো মই চোৱা তোমালোকক কৈছিলোঁ নাই A ইকুৱেল টু কিমান কৈছে 5 কৈছে মই তোমালোকক পাৱাৰ ছেটৰ কথা কৈছিলোঁ নাই কোৱা পাৱাৰ ছেটত এইটো মই কুৱেশ্যন আহিব যে এটা ছেটত এলিমেণ্ট দিয়া আছে তোমালোকক লিখিব দিব কিমানটা এলিমেণ্ট পাৱাৰ ছেটত থাকিব কিন্তু এবাৰ বাছ কিমানটা এলিমেণ্ট খোজা নাই কি এলিমেণ্ট কৈছে হয়নে নহয় আমি দেখিছোঁ যে এই ছেটত কেইটা এলিমেণ্ট আছে এটা এলিমেণ্ট আছে ঠিক আছে নে বাৰু তেতিয়াহ'লে তাৰ পাৱাৰ ছেটটোত কিমানটা এলিমেণ্ট থাকিব প্ৰথমতে তুমি এনালাইজ কৰি লোৱা কিমানটা এলিমেণ্ট থাকিব 2 টু দি পাৱাৰ 1 তাৰমানে দুটা আৰু সেই দুটা কি হ'ব এটাটো ফাই এলিমেণ্টটো হ'ব আৰু এটা হ'ব লগতে এমটি ছেটটো গতিকে আমি পি অফ এ যিটো ছেট হ'ব তাত কি বুলি লিখিব পাৰিম কোৱাচোন এটাটো হ'ল ফাই এলিমেণ্টটো আৰু এটা এমটি ছেট তাৰমানে দুটা ফাই লিখি দিলে আমাৰ এনচাৰ হৈ যাব ঠিক আছে এতিয়া বহুতে এই ডাউট কৰিছে বহুতে ভুল কৰিছে চবেই জানে দুটা ফাই আহিব কিন্তু তোমালোকে ডাউট কি হৈছে দুটা ফাই কেনেকৈ লিখিম গতিকে তোমালোকৰ ভুল হ'ব পাৰে গতিকে কিন্তু পাৱাৰ ছেটটো কি থাকিব দুটা ফাই হ'ব লাগিব এটা ফাই কি বুজাই আছে এলিমেণ্টটো আৰু এটা ফাই কি বুজাই আছে সাবসেট ফাই ইজ দি সাবসেট অফ এনি সেট বাৰে কৈ থাকোঁ মই হয়নে নহয় ঠিক আছে তো দুটা কুৱেশ্যন বহুত ইজি আছিলে মই তোমালোকক দিয়া কমন পৰিছে হয় নহয় নেক্সট মই কৈছিলোঁ নে নাই জেনেৰেল সলিউশ্যন আহিব বুলি প্ৰিন্সিপাল সলিউশ্যন আৰু জেনেৰেল সলিউশ্যন sin x = sin y কালি মই মুখস্থ আছে মই 5টা ফৰ্মুলা তোমালোকক কৈ দিছোঁ sin x = sin y হ'লে x = কি হয় cos x = cos y হ'লে x = কি হয় tan x = tan y হ'লে x = কি হয় sin x = 0 হ'লে x = কি হয় আৰু cos x = 0 হ'লে x = কি হয় আহি গ'ল নে সুধিছে তোমাক cos x = যেতিয়া 0 হ'ব x = কিমান হ'ব twice n pi plus twice n plus 1 pi by 2 য'ত n belongs to কিমান হ'ব z হ'ব বাবা মই কালি কৈছিলোঁ নে নাই তুমি নিজৰ ইয়াত হাত দি কোৱা মই কৈছিলোঁ নে তোমাক কৈছিলোঁ নে য়েছ যোনে চাই গৈছে যোনে মোৰ ভিডিঅ' চাইছা তোমালোকে নিশ্চয় এইটো কৰিব পাৰিছা ঠিক আছে নে বাৰু তো নেক্সট আগবাঢ়ো পাৱাৰ অফ আই কৈছিলোঁ নাই কমপ্লেক্স নাম্বাৰ যেতিয়া পঢ়াইছিলোঁ পাৱাৰ অফ আই আহিব আই ওপৰত কিবা এটা পাৱাৰ দিয়া থাকিব দিলেই ন য়েছ আই ওপৰত দিয়া আছে 2022 2022 আমাক সুধিছে a প্লাছ আই বি ফৰ্মুলা নিব লাগে গতিকে মই জানো ইয়াক কেনেকৈ লিখিব পাৰিম 2022ক যদি মই ডিভাইড কৰি দিওঁ কিহেৰে 4ৰে ডিভাইড কৰিব লাগিব কালি কৈছিলোঁ পাৱাৰ অফ আই আমি এনেকৈ উলিয়াওঁ হয় নহয় 4 5 গুণ কিমান 20 হৈ গ'ল 2 তললৈ নামি আহিলে 0 আহিলে 2 আহিলে 4 5 গুণ আকৌ আহিলে 20 2 বাকী থাকিলে ৰিমাইণ্ডাৰ কিমান আৰে ৰিমাইণ্ডাৰ কিমান
4 into 505 plus 2 ৰিমাইণ্ডাৰ 2 আছে বাকি 2 আছে আৰু 2 বাকি থাকিলে আমাৰ কিমান হয় 2 যেতিয়া বাকি থাকিব কিমান হ'ব I স্কয়াৰ মানে -1 হয়নে কিন্তু আমাক কৈছে a plus ib ফৰ্মত লিখিবলৈ এনেকৈ থৈ আহিলে নহ'ব তো কি কৰিব লাগিব yes -1 plus 0 into I এইটো হ'ব আমাৰ a plus ib ফৰ্ম কালি মই তোমালোকক কৈছিলোঁ নাই পাৱাৰ অফ i আহিব বুলি দেখিছানে বাৰু চাৰিটা কোৱেশ্চন প্ৰথম চাৰিটা কোৱেশ্চন ডাইৰেক্ট কমন ঠিক আছে না ডাইৰেক্ট মই ইম্পৰ্টেণ্ট কোৱেশ্চন কৈছোঁ তোমাক তো আহি গৈছে দেখিছানে বাৰু ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাওঁ নেক্সট কোৱেশ্চন কি কৈছে পাৰমুটেশনছ এণ্ড কম্বিনেশ্যনৰ পৰা সুধিছে এইখিনি মুছি দিছোঁ পাৰমুটেশন এণ্ড কম্বিনেশ্যনৰ পৰা কি কোৱেশ্চন সুধিছে যদি হোৱাট ইজ দি নাম্বাৰ অফ পাৰমুটেশন কিমান হ'ব of n different objects with p objects of same kind যদি p টা object same kind হয় আমি জানো ৰিপিট হলে কি হয় হে কিমানটা ৰিপিট হৈছে তলত লিখি দিয়া আৰে এলাহাবাদ অংক কৰা নাই কি মই এক্সাম্পলৰ অংক তোমাক কৈছো এলাহাবাদটো চাবা হেতু পাদু আহিছে আৰু হেতু যদি চাবলৈ যায় এটো কি হ'ব এটো ডাইৰেক্ট কনসেপ্ট ন আমাক কৈছে n টা এলিমেন্ট আছে তাৰে p টা p are of same kind একে ধৰণৰ same kind আমি same kind থাকিলে কি কৰো কি কৰিম ফেক্টৰিয়েল n ডিভাইডেড বাই ফেক্টৰিয়েল p পাহৰিলো নেকি আরে বাবা যদি মই কওঁ কি এগেইন ধৰি ললো এটো এটা ওয়ার্ড আছে এগেইন হয়নে নহয় এগেইন এটা ওয়ার্ড আছে তো ইয়াত নাম্বাৰ অফ পাৰমুটেশন ইউজিং দি লেটাৰ্স অফ দি ওয়ার্ড এগেইন কিমান হ'ব কোৱাচোন ফেক্টৰিয়েল 5 ডিভাইড বাই ৰিপিট হৈছে না এ দুটা ৰিপিট হৈছে তো ফেক্টৰিয়েল 2 এটো যদি জানা এটো কি কৰিব নোৱাৰিবা ফেক্টৰিয়েল n ডিভাইডেড বাই ফেক্টৰিয়েল p হা কৈছো মই এটো কথা ঠিক আছে নেক্সট f কোৱেশ্চন নম্বৰ f তো কি কৈছে আমাক আরে gp এটো তো সৰু বাচ্চা এটাও কৰি দিব হয়নে নহয় কি কৈছে তোমাক -2/7, x, -7/2 এগিটা gp ত থাকিব x ৰ কি ভ্যালু কাৰণে -2/7 x, -7/2 হয় নহয় আরে gp ৰ সৰু কনসেপ্ট এটো ভাই gp এটা এটো gp কেতিয়া থাকিব যেতিয়া সেকেন্ড টার্ম ডিভাইডেড বাই ফার্স্ট টার্ম আৰু থার্ড টার্ম ডিভাইডেড বাই সেকেন্ড টার্ম এই কোৱেশ্চনটো কিবা এটা 2021 নে 2022 মই পাইছো নাই কোৱাচোন পাইছো নাই তো আমি জানো সদায় কি হয় gp a2/a1 = a3 by a2 হয়নে yes তাৰ মানে x divided by -2/7 equal to -7/2 divided by x তো আমি যদি কৰো x square equal to এটো কি হ'ব -2/7 into -7/2 তো 2 cancel 7 cancel minus cancel তো x square equal to কিমান 1 তাৰ মানে x equal to কিমান হ'ব +-1 আমাৰ आंसर ইমান ইজি কথা আৰে বাবা gp ৰ সৰু কনসেপ্ট এটো জানিব লাগিব তোমালোকে হয় নহয় ঠিক আছে নেক্সট আগবা এই দেখছোৱা জি নাম্বাৰ কোৱেশ্চনটো সেম টু সেম 2022 ত আহিছে তোমালোকে গৈ এতিয়াই চাব পাৰা মই সলিউশন তোমালোকক কৰাই দিছো হয়নে কিন্তু ইয়াত বাস এটা কি কৰিলে মাজত মাইনাস লগাই দিলে হয়নে নহয় আৰে অকমানটো মাথাটো দৌৰাব লাগিব ন হয়নে নহয় তো কি কৈছে আমাক nc0 plus nc1 plus ... plus ncn ৰ মান কিমান হ'ব সুধিছে আমাক কি কৈছিলে 2022 ত প্লাস ইয়াত মাইনাস আছে ইয়াত প্লাস আছে মাইনাস প্লাস এনেকৈ কৈছিলে হয় নহয় আমি ফৰ্মুলা কি জানো 1 plus x whole to the power n যদি থাকে ইয়াৰ ফৰ্মুলা কি হয় nc0 plus nc1 x plus nc2 x squared plus ... plus ncn x to the power n হয় এতিয়া সবটো মিলি আছে বস a x square x to the power n তো ইয়াত নাই সোৱা গতিকে মই x ৰ ভ্যালু 1 লৈ লও ন যে যিমান x আছে সবৰ ভ্যালু কিমান হৈ যাব 1 হৈ যাব তাৰ মানে 1 plus 1 whole to the power n যদি হৈ যায় তো হ'ব nc0 plus nc1 nc2 plus ... plus ncn আরে এটো ইয়াৰ ভ্যালু এখিনি ইজি নহয় জানো আরে সেম টু সেম অংকটো কৈছিল না 2022 ত আরে তো কোৱা কিমান হ'ব তো এখিনি মানে এখিনি এক এক 2 সবে তো কৰিব পাৰা এক এক 2 তো জানা ন নেজানো নেকি আরে কিয় নাজানিবা কোৱাচোন তো 2 to the power n আমাৰ आंसर তো এখিনিৰ ভ্যালু কিমান হ'ল 2 to the power n ইজি না টান কোৱাচোন আরে সহজ মই কৰি দিয়া অংক একিটা বস ইয়াত প্লাসৰ জেগাত মাইনাস লিখি দিছে ইহঁতে হয়নে নহয় ঠিক আছে নেক্সট মই কি ভাবিছিলো ইমান ডাঙৰ আহিব কিবা এটা আহি গল কি বস খুৰিছে ডিফাইন ইলিপছৰ সূত্ৰ লিখিব দিছে ম্যাথছত ইলিপছ বুলিলে কি বুজা হয় নহয় ইলিপছ কি হয় কোৱাচোন আৰে সাৰ্কেল কাক কয় সাৰ্কেল হয় এটা পইণ্টৰ পৰা সেম ডিসটেন্সত থকা পইণ্ট বিলাকৰ সেটটোৱে কি হ'ল সাৰ্কেল হয় ইলিপছ কি হ'ব আৰে ইলিপছ দুটা পইণ্ট থাকে ফোকাস দুটা নাথাকে জানো আমি আৰে তুমি মনত পেলোৱা ডায়াগ্ৰামটো ইয়াত কি থাকে দুটা ফোকাস থাকে তাৰ মানে আমাক কৈছে ইলিপছ কি জানা সেই সব বিলাক পইণ্টৰ সেট অফ অল দি পইণ্টস হয় নহয় set of all the points বুঝছানে which the sum of which distances from two fixed points is always same মানে এখিনি এটা যদি মই পইণ্ট লওঁ ইয়াৰ ডিসটেন্সৰ সামটো দুইটা
ফিক্স পইণ্ট F1 এণ্ড F2 যাকে ফ'কাছ বুলি কয় সিহঁতৰ পৰা ইয়াৰ চামটোৰ ডিষ্টেঞ্চ যিমান হ'ব এইখিনিটো এটা যদি পইণ্ট লওঁ ইলিপ্সটোৰ ওপৰত তাৰো চামৰ ডিষ্টেঞ্চটো কি হ'ব ছেম হ'ব মানে এইটো P1 এইটো P2 যদি থাকে তাৰমানে আমি যে ক'ব পাৰোঁ P1 F1 প্লাছ P1 F2 দেখিছেনে বাৰু চোৱা P1 F1 P1 F2 ইকুৱেল টু কিমান হ'ব P2 F1 প্লাছ P2 F2 আৰু সেইটোৱেতো তাৰমানে তুমি ডেফিনেশ্যনটো কি লিখিবা যে দি ছেট অফ অল দি পইণ্টছ হয় নহয় দি চাম অফ হুজ ডিষ্টেঞ্চ ফ্ৰম টু ফিক্স পইণ্টছ ইজ অলৱেজ ছেম হয়নে সেইটোৱেতো ইলিপ্স আৰে কিমান সহজ বছ সূত্ৰটো লিখিব দিছে 1 নম্বৰ ঠিক আছে নেক্সট যাওঁ কি কৈছে আমাক নেক্সট সাৰ্কুলাৰ পৰা ইমান ডাঙৰ ডাঙৰ কুৱেশ্যন কৰালো ফৰ্মুলাটো লিখিব দিছে তোমাক আৰু এখন কুৱেশ্যন পেপাৰ তুমি টান বুলি কৈছা হাঁহিব মানুহে কি কৈছে তোমাক কৈছে যে ৰাইট দি ষ্টেণ্ডাৰ্ড ইকুৱেশ্যন অফ এ ইলিপ্স উইথ চেণ্টাৰ H, K এণ্ড ৰেডিয়াছ R মই ক'ব লাগিব নেকি এইটো লিখি লোৱা x minus h whole square plus y minus k whole square equal to r square শেষ এইটো বাৰু কুৱেশ্যন দিছেনে আৰু তোমালোকে কৈছে এখন কুৱেশ্যন পেপাৰ টান ঠিক আছে বাৰু আগবাঢ়ো নেক্সট কি কৈছে ইফ a is an event such that p of a equal আকৌ কোৱা এইটো টান নেকি p of a আমাক দিয়া আছে 1/10 আমাক কৈছে p of not a আমি জানো p of a আৰু p of not a মিলি পেলাই 1 হয় তাৰমানে p of not a কিমান হ'ব কোৱাচোন 1 minus p of a নহয় তাৰমানে 1 minus 1/10 তাৰমানে 9/10 আমাৰ এনসাৰ এইবিলাক কুৱেশ্যন দিছে তোমাক হেট মোৰ লাজ লাগি গৈছে কুৱেশ্যন পেপাৰখন দেখি পেলাই এনে কৈছে তো সবৰে বহুতৰ ভাল হৈছে কুৱেশ্যন জানো মই কাৰণ এইখিনি মই যিমানখিনি কৈছোঁ এই চোৱা 1 নম্বৰত কিমানটা কুৱেশ্যন আছিলে 10টা কুৱেশ্যন আছিলে হয় নে নহয় তো ডিফাইন ইলিপ্সটোৰ বাদে মই গোটেইকেইটা কৈ দিছোঁ কাৰণ মই সূত্ৰ আহিব বুলি ভবা নাছিলোঁ ইমান সহজ আহিব বুলি ভবা নাছিলোঁ তাৰ বাহিৰে 9টা কুৱেশ্যন তোমালোকক দি দিছিলোঁ মই এনেকুৱা কুৱেশ্যনে আহিব ছেম টু ছেম কৰোৱা আছে 3টা 4টামান প্ৰিভিয়াছ ইয়েৰ্ছত কৰোৱা আছে তো গোটেইকেইটাই কমন পৰিছে গোটেইকেইটাই আমাৰ কি হৈছে ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে আমাৰ হিচাপত ঠিক আছে নেক্সট আহা 2 নম্বৰ কুৱেশ্যন ঠিক আছে নে ৰিলেশ্যনৰ প্ৰথম কুৱেশ্যনটো এই ৰিলেশ্যনৰ 4 নম্বৰ নে 5 নম্বৰ মিছেলিনিয়াছৰ কুৱেশ্যন আৰু কালি তোমাক সেইটো দিয়া আছে বাবা তুমি চাই ল'বা কালিৰ ভিডিঅ'টো লাগিলে প্ৰুফ আছে মোৰ হাতত হয় নহয় তো প্ৰথমটো কি কৈছে আমাক কি কৈছে বাবা কৈছে যে এটা ফাংচন আছে কি হয় ফাংচনটো f of x equal to modulus x minus 1 আৰু যেতিয়াই মডুলাছ থাকে আমি ফাংচনটো ভাঙিব লাগিব ব্ৰেক কৰিব লাগিব আমি জানো ঠিক আছে না বাবু আমি ব্ৰেক কৰিবলৈ কি কৰিম মডুলাছৰ ভিতৰত যিটো বস্তু আছে তাক ইকুৱেল কৰিম 0 ৰ লগত তাৰমানে x ৰ ভ্যালু কিমান হ'ব 1 তাৰমানে ফাংচনটো ব্ৰেক ক'ত হ'ব এবাৰ 0 ত ব্ৰেক নহয় বাবা এবাৰ ক'ত ব্ৰেক হ'ব এবাৰ ব্ৰেক হ'ব 1 ত তাৰমানে 1 ৰ কে ডাঙৰ হলে কিবা বেলেগ ভ্যালু হ'ব 1 তকে সৰু হলে কিবা বেলেগ ভ্যালু হ'ব যদি ডাঙৰ হয় কিবা টেনচন আছে নেকি নাই ভিতৰত থকা বস্তুটো ডাইৰেক্ট লিখি দিম কিমান বাৰ কলো অংকও কৰাইছো এটো আহিছেও পৰীক্ষাত আগতে এই ইয়াত কি হ'ব -x - 1 যদি সৰু হয় কাৰণ ই নিজে এটা নেগেটিভ কোয়ান্টিটি এখিনি যদি নিজে নেগেটিভ হয় তেতিয়া হলে 1 টো কি হ'ব পজিটিভ বনাবলৈ কি কৰিব লাগিব আমি দিব লাগিব এটা মাইনাস চিন হয়নে বাও তেনে হলে ইয়াৰ গ্ৰাফডাল কেনেকুৱা হ'ব ক'ব পাৰি মানে 1 ত ব্ৰেক হৈছে 1 ত yes 1 ত যদি আমি mod x সিম্বল থাকিলেতেন তেতিয়া ইয়াৰ পৰা এনেকে দিলহেতেন নহয় এতিয়া ক'ত ব্ৰেক হৈছে 1 ত ব্ৰেক হৈছে তাৰমানে আমাৰ কেনেকুৱা হ'ব গ্ৰাফডাল yes এনেকুৱা হ'ব তেতিয়ালে গ্ৰাফডাল যদি এনেকুৱা হয় তেতিয়া ডমেইন কোৱা মোক কি হ'ব বলো ডমেইন কোৱা ডমেইন কিমান হ'ব ডমেইন আরে স্যার ডমেইনটো আমাৰ কি হৈ যাব অল ৰিয়েল নাম্বাৰস কাৰণ মই ইয়াত x ৰ ভ্যালু যি কোনো পাতিব পাৰিম ডমেইন এটোৱে হয় নহয় দি ভ্যালুজ অফ x for which the function can be defined তাৰ মানে x ৰ যি ভ্যালু কাৰণে ফাংচনটো ডিফাইন হয় হেতুৱেটো ডমেইন ভ্যালু যি ৰিয়েল নাম্বাৰ পাতা 1 পাতা -2 পাতা -3.5 ইনফিনিটিৰ পৰা কিবা এটা বস্তু লৈ আহা তুমি যদি ইয়াত পাতা সব পাতিব পাৰিম সবৰ কাৰণে ফাংচনৰ কিবা এটা ভ্যালু পাম তাৰ মানে ডমেইন কি হ'ব অল ৰিয়েল নাম্বাৰছৰ সেট অফ অল ৰিয়েল নাম্বাৰছ হয় না ৰেঞ্জ কোৱা তুমি দেখি আছা ডায়াগ্ৰামটোৰ পৰা ৰেঞ্জ কি আছে যে 0 তকে বেছি হৈছে কিন্তু 0 তলত নেগেটিভৰ ফালে আহিছে নেকি নাই অহা তো 0 তকে ডাঙৰ কোলেকে যাবগে এই লাইনডাল কোলেকে যাব পায় ইনফিনিটি লৈকে তাৰ মানে 0 ৰ পৰা কোলেকে হ'ব ইনফিনিটি লৈকে হ'ব হয়নে বাৰু ইনফিনিটি কেতিয়াও ইনক্লুডেড নহয় আৰু 0 ত আমাৰ ইনক্লুড কৰিছে তাৰ মানে আমাৰ কি হ'ব এনসাৰ ৰেঞ্জৰ ভ্যালু হ'ব 0 তকে ডাঙৰ ইনফিনিটি লৈকে ইমান ইজি ঠিক আছে নে এটো মই কালি কৈ দিছো তো ডাইৰেক্ট কোৱেশ্চন ডাইৰেক্ট মিছলেনিয়াছ মই এটো কৈছো তোমাক চাব পাৰা খুলি পেলাই ঠিক আছে ৰিলেশ্যন ফাংচনৰ 4 নম্বৰ নে 5 নম্বৰ মোৰ দিয়া হৈ আছে বঢ়িয়া নেক্সট কোৱেশ্চন নাই যে a ক্ৰস a থকা আহিব এটা তুমি চোৱা নিজে কাৰ্টেজিয়ান প্ৰডাক্টৰ পৰা মই কৈছিলো a ক্ৰস a য'ত আছে ততো আহিব আৰু এটো কোৱেশ্চন মই তোমাক দিয়া হৈ আছে এক্সাম্পলত আছিলে এক্সাম্পলৰ লাষ্টৰ কোৱেশ্চনটো ঠিক আছে কি কৈছে আমাক কৈছে এটা কি আছে সেট আছে a হয় নহয় -1 1 আৰু আমাক কি সুধিছে যে a ক্ৰস a প্ৰথমতে a ক্ৰস a উলিয়াবৰ কাৰণে আমাক এটো সুধিছে a ক্ৰস a কিমান হ'ব আমাক a ক্ৰস a প্ৰথমতে উলিয়াই লওঁ -1 1 -1 হয় নহয় তাৰপিছত 1 -1 আৰু 1 1
হয়নে য়েছ ঠিক আছে তেনেহ'লে a ক্ৰছ a ক্ৰছ a কি হ'ব a ক্ৰছ a ক্ৰছ a কি হ'ব আকৌ এইখিনিৰ লগত এটা এটা 1 এড কৰি দিম কিমান হ'ব -1 1 আৰু -1 হয়নে -1 1 আৰু 1 ঠিক আছে তাৰপিছত 1 -1 -1 -1 -1 -1 1 হ'ব ঠিক আছে নেক্সট 1 -1 -1 হ'ব নেক্সট 1 -1 1 হ'ব তাৰপিছত 1 1 -1 হ'ব আৰু 1 1 1 হ'ব ঠিক আছে নে বাৰু আনটা ভেলু ধুনীয়াকে আৰু এইটো 2 মাৰ্কত দিছে কালি মই তোমাক ডাইৰেক্ট কুৱেশ্যন এইটো ডাইৰেক্ট কি হ'ব সব দিছোঁ তোমালোকক ঠিক আছে নে বাৰু ঠিক আছে তোমালোকে নিজে কেলকুলেট কৰি উলিয়াবা যে কিমান কমন পৰিছে হয়নে নহয় কোৱা ঠিক আছে নেক্সট যাওঁ কিমান নম্বৰ কুৱেশ্যন দিছে ভেন ডায়াগ্ৰাম কোৱা মই কৈছিলোঁ নহয় ভেন ডায়াগ্ৰাম আহিব বুলি দুটা কুৱেশ্যন ভেন ডায়াগ্ৰামৰ পৰা ভেন ডায়াগ্ৰাম আঁকিবলৈ আহিব বুলি কৈছিলোঁ ইয়াতো কিবা এটা প্ৰুফ কৰিবলৈ আহিলে ন প্ৰুফ কৰিবলৈ মই কৈছোঁ তোমাক ডি মৰ্গেন লৈ আহিব পাৰে বা কিবা এটা নহয় কিবা এটা প্ৰুফ কৰিব দিব তো আমাক এ ইকুৱেল টু দিছে ভেন ডায়াগ্ৰাম আঁকিবলৈ দিছে আঁকি পেলাই প্ৰুফ কৰিব লাগে ইউজিং ভেন ডায়াগ্ৰাম ঠিক আছে নে তো আমাক কৈছে এটা কৰি দিছোঁ ইটো তোমালোকে হোমৱৰ্ক ঠিক আছে এ ইকুৱেল টু এ ইউনিয়ন বি ইউনিয়ন এ মাইনাছ বি সুধিছে ঠিক আছে নে তো আমি ধুনীয়াকৈ এ ইউনিয়ন বি কৰি লওঁ এইফালৰ পৰা কৰা ন এ ইউনিয়ন বি উলিয়ালে কি হ'ব বাবা এ ইউনিয়ন বি কেনেকুৱা হয় সেনেকুৱা হয় এটা আছে দুটা আছে হয়নে নহয় এ ইউনিয়ন বি কৈছেনে এ চৰি এ ইণ্টাৰছেকশ্যন বি কৈছে ঠিক আছে নে এ ইণ্টাৰছেকশ্যন বি এইখিনি হয় নহয় নেক্সট ইটো চোৱা এ মাইনাছ বি কোনখিনি হ'ব এ মাইনাছ বি এইটো এ এইটো বি ধৰি লওঁ এ মাইনাছ বি কোনখিনি হ'ব এত থকা কিন্তু বিত নথকা এইটো তো এতিয়া এ কিমান হ'ব তেতিয়াহ'লে চাওঁ ইয়াৰ যদি মই কি লওঁ আমাক কি ল'ব দিছে অকণমান ভালকৈ আঁকা ইয়াক কি ল'ব দিছে আমাক ইউনিয়ন মানে ইয়াত থকা দুইখিনিৰ কমন নহয় দুইখিনি মিলাই পেলাই কিমান হ'ব তাৰমানে এইখিনি আৰু এইখিনি তাৰমানে এইখিনি হ'বনে হ'বনে নহয় ইয়াত এইখিনি কৈছে আৰু ইয়াত এইখিনি কৈছে তো দুইখিনি মিলি পেলাই এইখিনি হ'বনে নাই আৰু এইখিনিতো এই ন বাবা হ'লে নাই প্ৰুফ লেফ্ট হেণ্ড চাইড ইকুৱেল ৰাইট হেণ্ড চাইড প্ৰুফ হ'লে নাই য়েছ হ'ল তেনেকৈ তোমালোকে 2 নম্বৰটো আহিছে 2 নম্বৰটো কৰিব পাৰিবা হয়নে ঠিক আছে মই ভেন ডায়াগ্ৰাম আহিব বুলি কৈছোঁ আহিছে ঠিক আছে ছাবছেটৰ আহিব কুৱেশ্যন কৈছেনে নাই কোৱা ডাইৰেক্ট কুৱেশ্যন এইবিলাক আহি গৈছে চোৱা কিমান নম্বৰ কুৱেশ্যন নম্বৰ ডি আমাক কি কৈছে এ এটা ছেট আছে কি আছে 1 2 3 4 হয়নে আৰু 5 ঠিক আছে চবৰে হাতত কুৱেশ্যন পেপাৰ আছে আমাক সুধিছে কোনকেইটা ফল্ছ হ'ব প্ৰথমটো আমাক কি কৈছে 3 - 4 ছাবছেট অফ এ মানে আমাক কি কৈছে এইটো এটা ছেট হয় নেকি এইটো ছেটেই নহয় তুমি ডাইৰেক্ট কোৱা 3, 4 তাৰমানে কৈছে ইয়াত থকা এলিমেণ্টকেইটা তাত আছে নেকি নাই বাবা এইটো ছেট এইটো আমাৰ ছেট নহয় কোনো কাৰণে এইটো ছেট নহয় এইটো ফল্ছ হ'ব হয়নে নহয় ঠিক আছে ৰিজন লিখিব দিছে কিয় কাৰণ 3, 4 ইজ নট দি এলিমেণ্ট 3, 4 ইয়াত এলিমেণ্ট হিচাপে নাই 3, 4 এটা পুৰা ছেট হয় তো এইটো কেতিয়াও কি হ'ব নোৱাৰে য়েছ ছাবছেট হ'ব নোৱাৰে ঠিক আছে নেক্সট 1, 2, 5 হয়নে বিলংছ টু এ আৰে 1, 2, 5 ইয়াত এলিমেণ্ট হিচাপে আছে নেকি নাই এনেকুৱা এটা এলিমেণ্ট আছে নেকি এনেকুৱা এটা এলিমেণ্ট ক'ৰবাত দেখিছে নেকি নাই যদি তোমাক ক'লেহেঁতেন 1 বিলংছ টু এ য়েছ 2 বিলংছ টু এ 5 বিলংছ টু এ তেতিয়াহ'লে শুদ্ধ হ'লহেঁতেন এইটো এতিয়া ইয়াত কেতিয়াও এলিমেণ্ট নাই ঠিক আছে এইটো এটা এলিমেণ্ট ইয়াত দেখা পাইছে নেকি তুমি যিটো এটা এনেকৈ থাকিব লাগিব 1, 2, 5 ইয়াত দেখিছে নেকি নাই ছাৰ ইয়াত 1, 2, 5 দিছোঁ সেইটোৱে 1 এটা এলিমেণ্ট 2 এটা এলিমেণ্ট 3 এটা এলিমেণ্ট ইয়াক এইটো একেলগে এলিমেণ্ট বুলি কৈছে তাত আছে নেকি নাই তো এইটো কি হ'ব ফল্ছ হ'ব বাবা ঠিক আছে 1, 2, 3 হয় নহয় 1, 2, 3 এই গোটেইটো ইজ নট দি এলিমেণ্ট হয়নে ঠিক আছে এইটো 2 নম্বৰটো ফল্ছ নেক্সট 5 ইজ এ এলিমেণ্ট অফ এ এটা ছেটত এলিমেণ্ট দেখিছে নেকি 5 নিচিনা বস্তু কিবা দেখিছে নেকি নাই দেখা তো এইটো ফল্ছ হয় নহয় এইটো এলিমেণ্ট নহয় ঠিক আছে নে লাষ্টৰটো কিন্তু 5 ইজ দি ছাবছেট অফ এ এইটোতো হ'বই কাৰণ 5 ইজ দি ছাবছেট অফ এনি ছেট হয়নে নহয় তাৰমানে আমাৰ লাষ্টৰটো বাছ ট্ৰু হ'ব বাকী গোটেইকেইটা ফল্ছ হ'ব ঠিক আছে ধুনীয়াকৈ আগবাঢ়ো নেক্সট সি নম্বৰ কুৱেশ্যনটো কৈছিলোঁ নাই কোৱা মই তোমালোকক কালি কৈছিলোঁ নে নাই যে তোমালোকে কমপ্লেক্স নাম্বাৰ মিছেলেনিয়াছৰ যিটো ৰাইট ছাইডৰ পেজ আছে হয় নহয় ৰাইট ছাইডৰ পেজ আছে সেই পেজটোৰ পৰা কেইটামান মই কমন দিও দিছোঁ আৰু কৰি দিছোঁ হয়নে একদম লাষ্টৰ কুৱেশ্যনটো এইটো যিটো আমাক দিয়া আছে ই নম্বৰ কুৱেশ্যনটোত একদম লাষ্টৰ কুৱেশ্যনটো ঠিক আছে কি কৈছে হয়নে তোমালোকে কৰিব পাৰিছা বহুতে এইটো কৰিছা 1 + i ডিভাইডেড বাই 1 - i হোল টু দি পাৱাৰ m = 1 দিয়া আছে আমাক সুধিছে m-ৰ লিষ্ট ইণ্টিজাৰ ভেলুটো ঠিক আছে প্ৰথমতে ইয়াক তোক ছল্ভ কৰি লোৱা ন ছল্ভ কৰিবলৈ কি কৰিব লাগিব 1 + 1 - i আৰু 1 + i দি পেলাই দুইফালে কৰিম 1 + i হোল স্কুৱেৰ হয়নে = 1 মানে কনজুগেট দি তলৰ পৰা কৰিলোঁ এইটো কিমান হ'ব 1 + 1 হৈ যাব ওপৰত হৈ যাব 1 + i স্কুৱেৰ মাইনাছ প্লাছ 2i এইটোতো কাটাই যাব কাৰণ i স্কুৱেৰ মানে -1 + 1 0 তলত 2 হ'ব তাৰমানে i থাকিব ন ইয়াত ওপৰত থাকি গ'ল m টো সৰি তো টু দি পাৱাৰ m = 1 হ'লে
তাৰমানে I to the power m 1 কেতিয়া হয় যেতিয়া I to the power 4k হয় তাৰমানে m ৰ ভ্যালু কিমান হ'ল m ৰ ভ্যালু 4k বাবা এতিয়া চোৱা m ৰ ভ্যালু 4k লিখি থৈ আহিলে নহব আমাক খুদিছে কি যে m ৰ লিষ্ট হয় নহয় লিষ্ট ইন্টিগ্ৰেল ভ্যালুটো কি হ'ব মানে k এর ভ্যালু মই k পৰা পাতিব পাৰিম 1 2 3 পৰা পাতি যাব পাৰিম 1 হলেও হ'ব 2 হলেও কিন্তু লিষ্ট কোনটো হ'ব যেতিয়া k এর ভ্যালু 1 হ'ব হয় নে নহয় ঠিক আছে পজিটিভ ইন্টিগ্ৰেল লিষ্ট পজিটিভ ইন্টিগ্ৰেল यस m ৰ ভ্যালু কিমান হ'ব 4 হ'ব তাৰমানে m ৰ ভ্যালু বিলাক কি হ'ব পাৰে 4 হ'ব পাৰে 8 হ'ব পাৰে 12 হ'ব পাৰে মানে 4 ৰ মাল্টিপল বিলাক হ'ব হয় নে নহয় কিন্তু লিষ্ট কোনটো একদম আমাক লিষ্ট খুদিছে তাৰমানে 4 একদম সৰু ভেৰি গুড তো এইটো মই তোমাক দিয়া আছে ডাইৰেক্ট কোৱেশ্চন পৰিছে হয় নে নহয় বুজিব পাৰো यस নেক্সট কোৱেশ্চন হলে কোএফিচিয়েন্ট চাবা মিডল টার্ম চাবা বাইনোমিয়াল থিওৰেমৰ আমাক এটা এক্সপানশন দিয়া আছে কি x divided by 3 plus 9y whole to the power কিমান 10 আমাক খুদিছে জেনাৰেল টার্ম আমি কেনেকৈ লিখো tr plus 1 কালি কৈছিলো জেনাৰেল টার্ম চাবা জেনাৰেল টার্মৰ পৰা আহিব জেনাৰেল টার্ম কেনেকৈ লিখো n c r a to the power n minus r b to the power r হয়নে n কিমান 10 তো 10 c r কিমান r তেনেকৈ থাকা ঠিক আছে আমাক খুদিছে ফোৰ্থ টার্মটো খুদিছে ন তাৰমানে t4 উলিয়াব লাগে t4 ক আমি এনেকৈ r plus 1 মানে 3 plus 1 লিখিব পাৰিম নে তাৰমানে r ৰ ভ্যালু কিমান 3 হৈ যাব यस r ৰ ভ্যালু 3 তাৰমানে a কিমান x divided by 3 whole to the power 10 minus 3 b কিমান 9y to the power 3 হয় ন এখিনি সলভ কৰি দিয়া ভ্যালুটো যি ওলাব হেতু তোমাৰ এনসার হ'ব ঠিক আছে নে তো সবে কৰিব পাৰিছা জনে কৰিব পাৰিছা কংগ্ৰেচুলেশনস জনে পৰা নাই আজিৰ পৰা মনত ৰাখিবা কাৰণ সেকেন্ড ইয়াৰ এটো তোমাক লাগিব কিছুমান কামত ঠিক আছে নে ঠিক আছে তো নেক্সট আগবাহো মিছিছিপি কালি মই তোমাক কৈছিল নাই মই কৈছিলো ডটাৰটো চাবা হয় না ডটাৰটো কি থাকে ভাওল কিটা একেলগে থকা আৰু ভাওল কিটা একেলগে নথকা কোৱেশ্চনটো চাবলৈ দিছিলো সেম টু সেম কোৱেশ্চন মিছিছিপি হয় নহয় মিছিছিপি মানে কি ইয়াত আই কিটা একেলগে থকা আৰু আই কিটা একেলগে নথকা কেছ তোমাক খুদিছে যে how many of the distinct permutation of the letters in Mississippi do the four I's not come together আই কিটা যদি একেলগে নাহে তো তুমি ধুনিয়াকে কম কৰিবা আই কিটা একেটা ভ্যালু ধৰি লবা ধৰি লৈ পেলাই তুমি সলভ কৰি যাবা হয়নে যেনেকুৱা ডটাৰটোৰ প্ৰসেস সেম টু সেম মিছিছিপিটো কৰিব লাগে কৰি আহিছে না নাই মেসেজ কৰিবা কমেন্ট কৰিবা ঠিক আছে জনে জুম কিটা পঢ়া নাই তোমালোকে মোক মেসেজ কৰিব পাৰা কমেন্ট কৰিব পাৰা তলত ঠিক আছে তো নেক্সট আগবাও সিম্পল এপি তোমাক খুদিছে এ ম্যান স্টার্টস রিপেইং এ লোন উইথ ফার্স্ট ইনস্টলমেন্ট 1000 প্ৰথম ইনস্টলমেন্টটো কিমান 1000 বুলি কৈছে আৰু কৈছে ইয়াৰলি ইনক্ৰিমেন্ট হয় ইনস্টলমেন্টটো বাঢ়ি যায় কিমানকে বাঢ়ে 5 টকাকে তাৰমানে নেক্সট মাহত কিমান হ'ব 1005 তাৰ পিছৰ বছৰত সৰি মাহত নহয় বছৰত 1010 তেনেকৈ গৈ 30 নম্বৰ ইনস্টলমেন্টটো কি হ'ব মানে A30 খুদিছে তোমাক এইটো এপি হয় তোমাক খুদিছে 38 টাৰ্মটো কিমান A30 উলিয়াব নোৱাৰিবা ইয়াত ফাৰ্স্ট টাৰ্ম কিমান হয় 1000 ফাৰ্স্ট টাৰ্ম হল 1000 কমন ডিফারেন্স কিমান হ'ব 1000 পাছৰ পৰা 1000 গলে 5 হয় নহয় তাৰমানে A30 তুমি উলিয়াব নোৱাৰিবা নে কোৱাচোন A প্লাস ফৰ্মুলা আমি সিম্পল হয় A প্লাস n minus 1 into d তো সব তো জানোৱে n ৰ ভ্যালু 30 a ৰ ভ্যালু 1000 আৰু d ৰ ভ্যালু 5 পাতি দিয়া আনসাৰ উলিয়া তোমাৰ আনসাৰ ওলাই যাব ঠিক আছে নে জনে এনেকৈ কৈছা আনসাৰটো উলিয়াইছোৱা আনসাৰটো তোমাৰ শুদ্ধই হ'ব মই জানো ঠিক আছে নেক্সট কি কৈছে আমাক মুছি দিও নেক্সট কৈছে 2 নম্বৰ i2 ঠিক আছে কি কৈছে আমাক যে if 3 points h, 0 a, b and 0, k lie on a line then show that a by h plus b by k equal to 1 তুমি সোয়া কালি যদি মই এটো কোৱেশ্চন তোমাক দিয়া নাই স্ট্ৰেট লাইনৰ পৰা হয় না নহয় এটো কোৱেশ্চন যদি মই তোমাক দিয়া নাই তুমি সোয়া আজি এক সোয়া উলিয়া ভিডিওটো পজ কৰা কালি দিয়া মই ভিডিওটো সোয়া স্ট্ৰেট লাইনৰ এটো কোৱেশ্চন যদি মই তোমাক দিয়া নাই মই মোৰ নাম খলাই দিম হয় না নহয় কোৱা দিছো ঠিক আছে নেক্সট কি কৈছে আমাক x এডাল x আৰু কিমান y আমাক কৈছে কিমান h, 0 ক'ত থাকিব কোৱাচোন যাৰ y কোঅৰ্ডিনেট 0 বুলি কৈছে ন তাৰমানে ইয়াত ক'বাত থাকিব h, 0 তাৰপিছত কৈছে 0, k এটা আছে 0, k ফালে ক'বাত থাকিব হয়নে ঠিক আছে আৰু a, b এডাল লাইনতে আছে এডাল যদি এনেকুৱা এডাল লাইন হয় a, b ক'বাত ধৰি লওঁ ইয়াত আছে থাকিব নোৱাৰে a, b ইয়াত থাকিব লাইন এডাল লাইনতে আছে ন yes তাৰমানে আমি জানো এখিনি মানে h হ'ব আৰু এখিনি k হ'ব হয় নহয় কাৰণ 0, h x ৰ ভ্যালু h তাৰমানে এখিনি h 0, k মানে এখিনি k y ভ্যালু কিমান হ'ব k হ'ব ঠিক আছে এটো ইন্টাৰসেপ্ট ফৰ্ম লগাব পাৰিম নে ইন্টাৰসেপ্ট ফৰ্ম কি হয় x by h plus y by k equal to 1 হয় নহয় এখিনলৈকেতো আমি সবে কৰিব ইন্টাৰসেপ্ট ফৰ্ম এটো হয় কিন্তু আমাৰ কোৱেশ্চনত শো কৰিব দিছে a by h plus b by k আরে এই লাইনডাল জানো a, b মাজেৰে যোৱা নাই হৈছে তাৰমানে x আৰু y জাগাত মই a আৰু b বহাই দিম নেক্সট লাইনটোত বস লিখি দিয়া a by h plus b by k equal to 1 আমাৰ आंसर হৈ গল প্ৰুফ কিয় হয় এটো কাৰণ দিস লাইন passes through the point a, b এই লাইনডাল a, b ৰ মাজেৰে যায় ঠিক আছে ইমান সহজ চোন কালি মই ডাইৰেক্ট কোৱেশ্চন দিয়া নেক্সট মই কোৱেশ্চন ৰুল আহিব বুলি কৈছিলো নাই কোৱেশ্চন ৰুল আহিব বুলি কৈছিলো নাই u by v dash কালি কৈ দিছিলো লিমিটস এন্ড ডেৰিভেটিভছত হয় নহয়
ঠিক আছে তো কি কৈছে আমাক কোৱেশ্চনটো লাষ্ট কোৱেশ্চন 2 নম্বৰ লাষ্ট কোৱেশ্চন কি কৈছে আমাক ফাইন্ড dy by dx where y equal to x to the power 5 minus cos x divided by sin x হয় নহয় ঠিক আছে তাৰ মানে আমাক dy by dx সুধিছে আৰু আমি এখিনি এটা কাম কৰো এখিনি u আৰু এখিনি v তো u v ৰ ফৰ্মুলা কালি তোমাক মই লিখাই দিছো চোৱা একবাৰ পঢ়ি পেলাই তো v স্কয়াৰ এফালে কিমান হ'ব u dash v minus v dash u হয় নহয় কালি মই কৈছিলো নাই yes তাৰ মানে আমি কি কৰিব লাগিব তলত sin স্কয়াৰ x সিম্পল v স্কয়াৰ হয় না sin স্কয়াৰ x এখিনি ওপৰত কি কৰিবা u dash মানে x minus x স্কয়াৰ minus x to the power 5 minus cos x ক ডেৰিভেটিভ কৰিম sin x একে ৰাখিম minus sin x ৰ ডেৰিভেটিভ উলিয়াম আৰু cos এটো x to the power 5 minus cos x একে ৰাখিম কালি তোমাক মই কোৱা নাছিলো এটো ফৰ্মুলা আহিব বুলি এটা অংক আহিলে নাই চোৱা কি কোৱা নাই মই তোমাক কোৱা 1 নম্বৰ গুটেখিনি হে 2 নম্বৰ গুটেখিনি হে কিবা নোৱাৰা আছে নেকি কিবা নকৰোৱা আছে নাই ন একো ঠিক আছে তো জুনে জুনে ভাল পালা কালি কৰি পেলাই তোমালোকৰ যাৰ যাৰ এক্সাম ভাল হৈছে হিহতে মোৰ ভিডিওটো লাইক কৰিবা আৰু কমেন্ট কৰিবা আৰু মোৰ মনটো ভাল লাগিব ঠিক আছে যাৰ যাৰ এক্সাম ভাল হৈছে লিখা না কমেন্টত ভাল হৈছে বুলি স্যাৰ তেতিয়া মোৰ ভাল লাগিব মোটিভেট তেতিয়াহে হ'ম তোমালোকৰ কাৰণে ভিডিও বনাবলৈ সেকেন্ড ইয়াৰ আছে পঢ়িয়ে আছে তোমালোকক ভিডিও দিবলৈ সপন স্যাৰ পিছফালে বহি আছে সপন স্যাৰ আহকচোন সপন স্যাৰ আহক এফালে আহক আমি তোমালোকৰ কাৰণে লাগি আছো চোৱা এই সপন স্যাৰ আহিলে নাই লাগি আছো তোমালোকৰ কাৰণে তোমালোকে স্প্ৰেড কৰি দিয়া আমাক ঠিক আছে নেক্সট ফিজিক্সৰ এক্সাম মেথছত ভাল হ'ব লাগিব ঠিক আছে নে বাৰু কাৰণ ফিজিক্স নহলে মেথছ নহয় মেথছ নহলে ফিজিক্স নহয় মোৰো ৰেসপন্সিবিলিটি আহি গৈছে ভাল হ'ব লাগিব আমাৰ বন্ধু সাহেব স্যাৰ হক চাওচোন কি আমি লাগি আছো না তোমালোকৰ কাৰণে হক স্যাৰ হক সব লাগি আছে তোমালোকৰ কাৰণে ভাই কওক স্যাৰ কিবা এটা আপোনাৰ মনৰ প্ৰকাশ কৰক আচ্ছা মই এইটোৱে ক'ম যে কি নাম দি মাতিম তোমাক হয় তোমালোকক মই মাতিম কি বুলি চেঞ্চুৰী চেণ্টেনিয়ান হয় 100ৰ ভিতৰত 100 পাব লাগিব পাম কৰিম সব এভৰিথিং ফিজিক্সত কিমান লাগিব আৰু মেথছ টু গল ফিজিক্সত কি হ'ব লাগিব ফিজিক্সত কিমান লাগিব ফিজিক্সত 70 আউট অফ 70 বুজিছা নহয় আনিবই লাগিব তোমালোকৰ আৰু বাকি কলেজে তোমালোকক ভাল পায় যে 30 নম্বৰ দি দিব 70 আমি দিম ন 30 নম্বৰ দি দিব হৈ যাব গতিকে একো টেনশ্যন নাই আৰামত মেথছৰ সলিউশনটো ভালে হৈছে চাগে ৰাহুল ছাৰৰ বাকিখিনি ফিজিক্সৰ ভিডিও আহি থাকিব আৰু নতুন এনাউন্সমেন্ট আহি থাকিব কিপ ইন টাচ মৰমবোৰ পাইছো ভাল লাগিছে তো 2 নম্বৰ কোৱেশ্চনখিনি আমি শেষ কৰিলো হয়নে এতিয়া আহো 3 নম্বৰ কোৱেশ্চনখিনিলে কৈছে এনসাৰ দি ফলোইং কোৱেশ্চনছ এতিয়া 10টা কৰিব দিছে ন অকমান হলেও মনত লাড্ডু ফুটিছে আগতে পুৰা 10টা কৰিব লাগিছিলে কিন্তু আমাক এবাৰ অৰ কম দিছে ষ্টুডেন্টৰ মনত অকমান মোৰ অলপ বেয়া লাগিছে দেখি পেলাই আৰু কেটামান আমাৰ এক্সট্ৰা কোৱেশ্চন দিব লাগিছিলে অৰ বহুত কম আছে ঠিক আছে বাৰু একো নাই যি কি নহওক আমিতো কৰিব লাগিবই দিছে যেতিয়া তো আমাক কৈছে কি যে ড্ৰ দি গ্ৰাফ অফ দি ফাংচন f where f of x equal to দিয়া আছে হয় নহয় এতিয়া শুনা যাৰ বুদ্ধি আছে ন এইটো কোৱেশ্চন অকমান আগত কৰি থোৱা আছে একে ধৰণৰ সেম কোনটো বাৰু কোৱাচোন আৰে 2 নম্বৰ 1 to f of x equal to modulus x minus 1 যেটো দিয়া আছিল হয় নহয় এতিয়া আমাক কি কৈছে f of x minus 1 minus x less than 0 1 plus x greater than 0 1 হ'ব যেতিয়া x equal to 0 ঠিক আছে এইটো আমাক দিয়া আছে ঠিক আছে এটো greater than দেই এতিয়া আমি কি কৰিম চোন আমি যদি গ্ৰাফটা আঁকিবলৈ যাওঁ এফালে x লিখো আৰু এফালে f of x লিখো ঠিক আছে নে বাৰু যোনে পইচাটো গম পাইছে যোনে নাই পাইছে অকমান বুদ্ধি লগাব লাগে একে ধৰণৰ কোৱেশ্চন অকমান আগত কৰি আহিছো কোনটো বাৰু কোৱাচোন 2 নম্বৰ 1 টো এতিয়া আমি চাওঁ প্ৰথমে চোৱা x ৰ ভ্যালু যেতিয়া 0 হ'ব x ৰ ভ্যালু যেতিয়া 0 হ'ব fx এ আমাক কি দি আছে কি এটো 1 ঠিক আছে না বাৰু এতিয়া চোৱা যেতিয়া x ৰ ভ্যালু 0 তকৈ ডাঙৰ হ'ব মানে x ৰ ভ্যালু মই 1 2 3 4 যেতিয়া লম তেতিয়া আমি ফাংচনৰ ভ্যালু এটো ইউজ কৰিম হয়নে আৰু x ৰ ভ্যালু যেতিয়া লেস দেন 0 হ'ব ন তেতিয়া ফাংচনৰ ভ্যালু মই এটো ইউজ কৰিম ঠিক আছে এতিয়া মই প্ৰথমতে গ্ৰেটাৰ দেনটো কৰিলো তাৰপিছত লেস দেনটো কৰিম যেতিয়া আমি কৰিম x ৰ ভ্যালু ধৰি ললো x ৰ ভ্যালু 1 তেতিয়ালে 1 + 1 কিমান হ'ব 2 হ'ব মানে 1 হলে কিমান হ'ব 2 হ'ব হয়নে নহয় যেতিয়া x ৰ ভ্যালু মই 2 লম ঠিক আছে তো 1 + 2 কিমান হ'ব 3 হ'ব হয়নে নহয় 3 ললে 4 হ'ব 4 ললে 5 হ'ব তাৰমানে এডাল কেনেকৈ যাব এনেকৈ যাব ঠিক আছে তো নেক্সট এফালে আহা এটো চাই যেতিয়া মই লেস দেন কৰিম x ৰ ভ্যালু লেস দেন 0 হলে কি হ'ব 1 - x হ'ব নাই হ'ব তাৰমানে x ৰ ভ্যালু যেতিয়া -1 হ'ব দিছে কৈছো 1 - -1 মাইনাস প্লাস মানে 1 + 1 কিমান 2 হ'ব তাৰমানে -1 ত ভ্যালু কিমান ল'ব 2 ওলাব -2 তেনেকৈ ভ্যালু কিমান ল'ব 3 ওলাব -3 ত ভ্যালু ওলাব 4 ওলাব তাৰমানে আমাৰ কেনেকুৱা হ'ব সবে কি ভাবি আছে চাগে তেনেকৈ তললৈ গ্ৰাফডাল গুচি যাব তেনেকুৱা আৰু বহুতে কি ভুল কৰিছে অৰিজিনৰ পৰা গিছে তো এক্সুৱেল ডায়াগ্ৰামটো এইটো হ'ব তো গ্ৰাফডাল কি কৰিছে 3 মাৰ্কস দিছে ঠিক আছে ইমানখিনি কৰিলে 3 মাৰ্কস পাই যাব ঠিক আছে তো ইজি আছিল ইমান একো টান নহয় যাৰ যাৰ বুদ্ধি আছে অকমান আগত অহা কোৱেশ্চনটো আমি যেটো কৰিছিলো 2022 নে 2021 ত তো একে ধৰণৰ সেম কোৱেশ্চন আহিছে ঠিক আছে
তাৰপিছতচোন গিভ ওৱান এক্সাম্পল অফ এমটি ছেট, ফাইনাইট ছেট আৰু ইনফাইনাইট ছেট, বাচ্চা টাইপ কুৱেশ্যন দিছে। কি কৈছে? এমটি ছেটৰ এটা এক্সাম্পল কৈছে। এমটি ছেট মানে যিবিলাক ছেট য'ত একো এলিমেণ্টেই নাথাকে। তুমি ধুনীয়াকৈ কোৱা যে নেচাৰেল নাম্বাৰ লেছ দেন কিমান 1 আছে নেকি নেচাৰেল নাম্বাৰ লেছ দেন? নাই, 1তকৈ সৰু নেচাৰেল নাম্বাৰ নাই। তাৰমানে আমি কি লিখিম? ছেট অফ অল দি নেচাৰেল নাম্বাৰ্ছ লেছ দেন 1 এটা এক্সাম্পল হৈ গ'ল। ঠিক আছে? তো আমাক সুধিছে ফাইনাইট ছেট। ফাইনাইট ছেট কি হ'ব? তুমি লিখিব পাৰা কি কয়? দি ছেট অফ দি নাম্বাৰ অকাৰ when a die is thrown। এটা ডাই যেতিয়া থ্ৰ' কৰা হয় নাম্বাৰ কি আহে? 1 2 3 4 5 আৰু 6, তাৰ বাহিৰে বেলেগ নাহে। তো এইটো এটা ফাইনাইট ছেট হ'ব। ঠিক আছে নে বাৰু? নেক্সট তুমি কৈছে ইনফাইনাইট ছেট, ছেট অফ নেচাৰেল নাম্বাৰ, ছেট অফ ৰিয়েল নাম্বাৰ, ছেট অফ ইণ্টিজাৰ্ছ, কিমান আছে? হ'ল? ঠিক আছে? তো বি নম্বৰ ধুনীয়াকৈ 3টা এক্সাম্পল দিব লাগে, 3 মাৰ্ক পাই যাবা। প্ৰুফ ডেট, চি নম্বৰ কুৱেশ্যন সুধিছে। প্ৰুফ কৰিব দিছে sin 3x প্লাছ sin 2x মাইনাছ sin x ইকুৱেল টু 4 sin x cos x/2 cos 3x/2। ডাইৰেক্ট NCERT কুৱেশ্যন, কালি কমন দিয়া হৈ আছে, এনেকুৱা ধৰণৰ কুৱেশ্যনে দিয়া হৈ আছিলে। সেইকেইটা যদি কৰিছা এইটো এনেই কৰিব পাৰিবা। ঠিক আছে? তো আমাক কি কৈছে? মই বাছ প্ৰচিডিঅ'ৰটো কৈ দিম, অংকটো তোমালোকে নিজে কৰিবা। ঠিক আছে? হ'বনে? কনচেপ্ট মোৰ, কেলকুলেশ্যন তোমাৰ। ঠিক আছেনে বাৰু? বঢ়িয়া। তো আমি কি হ'ম? মাইনাছ sin x, এইটো আমাক দিছে, কিবা এটা প্ৰুফ কৰিব দিছে। আমি কেনেকৈ প্ৰচিডিঅ'ৰটো কেনেকৈ বাঢ়িম? ঠিক আছে? তো আমি এটা কাম কৰিম, 3x আৰু যেতিয়া 2x ল'ম ন, তো আমাৰ ফৰ্মুলা জানো, আমি কি জানো? sin a মাইনাছ sin b আমি ফৰ্মুলা জানো। কি জানিম? তোমালোকে এনেকৈ কৰিছেনে নাই মোক কমেণ্টত কৰিবা। ঠিক আছে? sin a মাইনাছ sin b কি হয়? 2 cos a প্লাছ b/2 sin a মাইনাছ b/2, হয়নে নহয় কোৱা? য়েছ, চবেই জানে হয়। তাৰমানে এইটো কৰিলে আমাৰ সুবিধা হ'ব। নহ'লে a প্লাছ b/2 যদি আমি 3x প্লাছ 2x/2 কৰোঁ ন, 5x/2 হৈ যাব। আমাক ভগ্নাংশত ওলাব, ফ্ৰেকশ্যনত ওলাব, যিটো দিগদাৰ হ'ব। গতিকে গম পালানে কোনটো কৰিব লাগিব? ইয়াৰ পৰা এইটো মাইনাছ কৰিম। চোৱাচোন, a মাইনাছ b ফৰ্মুলা। আৰু যেতিয়া আমি 3x মাইনাছ x কৰিম ন, তো 3x প্লাছ x ডিভাইডেড বাই 2x ওলাব, না কি ভগ্নাংশ বা ফ্ৰেকশ্যনত ওলাব। ঠিক আছে? তো এইটো আৰু এইটো মিলাম প্ৰথমতে, তাৰপিছত যিটো ওলাব সেইটো আৰু 2x sin 2x মিলাম। ধুনীয়াকৈ আমাৰ লেফ্ট হেণ্ড ছাইডৰ পৰা ৰাইট হেণ্ড ছাইড প্ৰুফ হৈ যাব। তোমালোকে কৰিবা। ঠিক আছেনে? নেক্সট আমাক ত্ৰিগোনোমেট্ৰিৰ পৰাই সুধিছে। হোৱাট ডু ইউ মিন বাই প্ৰিন্সিপাল চলিউশ্যন? কালি কোৱা নাছিলোঁ প্ৰিন্সিপাল চলিউশ্যন আৰু জেনেৰেল চলিউশ্যনৰ কথা? কৈছিল নাই? 3.4 এক্সাৰচাইজ কৈছোঁ, তুমি চোৱা ভিডিঅ'টো গৈ পেলাই চাব পাৰা। ঠিক আছে? তো কি কৈছে? নালাগে বাৰু, এতিয়া চাব নালাগে, এক্সাম যি হ'ল নেক্সট আগবাঢ়িব লাগিব। তো কি কৈছে? আমি পিছত পাৰিব লাগিব এইবিলাক। কৈছে হোৱাট ডু ইউ মিন বাই প্ৰিন্সিপাল চলিউশ্যনছ অফ ত্ৰিগোনোমেট্ৰি ইকুৱেশ্যন। এটা ত্ৰিগোনোমেট্ৰি ইকুৱেশ্যন আছে, তাৰ প্ৰিন্সিপাল চলিউশ্যন বুলিলে কি বুজায়? এইবাৰ বহুত ডেফিনেশ্যন আহিছে। ঠিক আছে? গতিকে আমি কনচেপ্ট ক্লিয়াৰ হ'ব লাগে, বস্তুবিলাক কেনেকৈ হয়, কিয় হয় জানিব লাগে। ঠিক আছে? ডাইৰেক্ট অংক কৰি পেলাই চলিউশ্যন উলিয়ালে নহ'ব। তো আমি অংকবিলাক কেনেকৈ হয় জানিব লাগিব। কি কৈছে আমাক? প্ৰিন্সিপাল চলিউশ্যন কাক কয় এটা ত্ৰিগোনোমেট্ৰি ইকুৱেশ্যনৰ? আৰে প্ৰিন্সিপাল চলিউশ্যনৰ সেইবিলাক এক্সৰ সেইবিলাক ভেলু যিবিলাক 0ৰ পৰা 2π ভিতৰত ওলায়, মানে এক পাকত 0ৰ পৰা 2π এক পাক হয় ন, এক পাকৰ ভিতৰত যিমানটা চলিউশ্যন পাবা সেইবিলাকে প্ৰিন্সিপাল চলিউশ্যন। আমি জানো প্ৰিন্সিপাল চলিউশ্যন কেইটা ওলায় এটা ইকুৱেশ্যনৰ? 2টা। জেনেৰেল চলিউশ্যনৰ ভেলু বহুত হ'ব, তাত জেনেৰেল চলিউশ্যন বহুত হ'ব পাৰে, এনৰ ভেলু পুট কৰি থকা বেলেগ বেলেগ ওলাই থাকিব। কিন্তু প্ৰিন্সিপাল চলিউশ্যন কেইটা হ'ব? সদায় 2টা। ঠিক আছে? সেইটো কেতিয়া হ'ব? 0ৰ পৰা 2π, মানে এক্সৰ সেইবিলাক চলিউশ্যনক প্ৰিন্সিপাল চলিউশ্যন বুলি কোৱা হ'ব যিবিলাকৰ ভেলু 0ৰ পৰা 2π ভিতৰত ওলায়। হ'বনে? ঠিক আছে, এইটোৱে প্ৰিন্সিপাল চলিউশ্যন। নেক্সটটো আমাক কি কৈছে? ফাইণ্ড দি জেনেৰেল চলিউশ্যন অফ tan 2x ইকুৱেল টু মাইনাছ cot x প্লাছ 3। এইটো NCERT নাই মানিছোঁ, কিন্তু তুমি এইটো কি কৰিবা? প্ৰথমতে কটক টেনলৈ লৈ যাবা, তাৰপিছত tan x ইকুৱেল টু tan y নিচিনা ফৰ্মুলা হ'ব, ধুনীয়াকৈ আমাৰ এনচাৰ ওলাই যাব। এইটো কৰিবা। ঠিক আছে? নেক্সট ফাইণ্ড দি মডুলাছ। কালি কোৱা নাছিলোঁ মই মডুলাছ আৰু আৰ্গুমেণ্ট উলিয়াব দিব। পলাৰ ফৰ্ম এইকেইটা পলাৰ কৰ্ডিনেটছ। মডুলাছ আৰু আৰ্গুমেণ্ট কি হয়? পলাৰ কৰ্ডিনেটছ হয় নে নহয় প্ৰথমতে? কিন্তু আমি কৰিম কি? 1 ডিভাইডেড বাই 1 প্লাছ i আছে, হয় নে নহয়? আমি কি কৰিম? প্ৰথমতে কমপ্লেক্স নম্বৰ ফৰ্মুলা নিব লাগিব। তোমালোকে চবেই জানা কমপ্লেক্স নম্বৰ ফৰ্মুলা নিবলৈ হ'লে ইয়াক কনজুগেট দি তলৰ পৰা মাল্টিপ্লাই কৰিব লাগিব, আৰু আমাৰ এনচাৰ ওলাব কেনেকুৱা ফৰ্মত? a প্লাছ ib ফৰ্মত। আৰু এবাৰ a প্লাছ ib ফৰ্ম ওলাই যায়, তাৰপিছত তোমালোকে মডুলাছ আৰু কনজুগেট কেনেকৈ উলিয়াব লাগে জানা? কালি মই তোমালোকক কৰিছোঁ, এনেকুৱা ধৰণৰ আগত কুৱেশ্যনো কৰিছোঁ, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন, হয় নে নহয়? তো আমাৰ এইটো কুৱেশ্যনো ধুনীয়াকৈ মই দিয়াৰ ভিতৰতে আহিল, ডাইৰেক্ট কুৱেশ্যন বুলিয়ে ক'ব পাৰা। ঠিক আছে? নেক্সট, হাউ মেনি নাম্বাৰ্ছ গ্ৰেটাৰ দেন 10,000 কেন বি ফৰ্ম বাই দি ডিজিটছ 1 2 0 2 4 2। ঠিক আছে? তো আমাক কি কৈছে? মাত্ৰাৰ মাহতো ভেলু আছে কি? 1 2 0 2 4 2। তো 10,000তকৈ ডাঙৰ হ'ব লাগিব সংখ্যাটো, মানে যিমানটা ভেলু উলিয়াবা সেইকেইটা কি হ'ব? হাউ মেনি নাম্বাৰ্ছ গ্ৰেটাৰ দেন 10,000 কেন বি ফৰ্ম বাই দি ডিজিটছ 1 2 0 2 4 2। তাৰমানে 10,000তকৈ ডাঙৰ কিমানটা ভেলু উলিয়াব পাৰিবা তুমি? তোমাৰ 6 ডিজিট নম্বৰ হ'ব, আৰু তুমি এইকেইটা ভেলু উলিয়াব লাগিব। চিম্পল এটা কি পাৰমুটেশ্যনৰ ফৰ্মুলা, হয় নহয়? NPR ফৰ্মুলাটো জানা চবেই। তো সেইটো আমি ইউজ কৰি পেলাই, বা তোমালোকে এনেকৈও কৰিব পাৰা, ফাণ্ডামেণ্টেল অফ প্ৰিন্সিপল অফ ফাণ্ডামেণ্টেল কাউণ্টিং, সেইটোও কৰিব পাৰা। ঠিক আছেনে বাৰু? FPC, হয়নে নহয়? ঠিক আছে, তুমি তেনেকৈও কৰিব পাৰা, বা তুমি তোমাৰ
যি মন যায় তুমি যিটো ধৰণে কৰিব পাৰা কিন্তু আমাৰ পাৰ্মুটেশ্যনৰ অংক এইটো ধুনীয়াকৈ আমাৰ এনচাৰ ওলাই যাব যদি আমি এইকেইটা প্ৰচিডিঅ' কৰোঁ ঠিক আছে তো এইটো কৰিব পাৰা চোৱা নেক্সট যি নম্বৰ কুৱেশ্যনটো এক্সাম্পলৰ কুৱেশ্যন মই তোমালোক দিছিলোঁ না NCERT ধুনীয়া বাইনমিয়েল এক্সপানশ্যন 1 + x হোল টু দি পাৱাৰ n মিডল টাৰ্মৰ ফৰ্মুলা উলিয়াবলৈ প্ৰথমতে আমি কি কৰিব লাগিব জেনেৰেল টাৰ্ম উলিয়াব লাগিব জেনেৰেল টাৰ্মৰ পৰা আমি মিডল টাৰ্ম হ'লে n+1 আৰু ধুনীয়াকৈ সবে জানে কালি মই তোমালোক ধুনীয়াকৈ কৈ দিছোঁ এইটো পাৰ কুৱেশ্যন আহিছে ঠিক আছেনে বাৰু এক্সাৰচাইজৰ নহয় এইটো এক্সাম্পলৰ কুৱেশ্যন মই বাৰে বাৰে কৈছোঁ এক্সাম্পল চাবা আৰু তোমাক এইটো মই ডাইৰেক্ট কৰি দিছোঁ তুমি চাব পাৰা ঠিক আছে এইটো ডাইৰেক্ট কুৱেশ্যন কৰি পৰিছে নেক্সট তাৰপিছতো এইচ চোৱাচোন এইটো কি হয় জিপিৰ পৰা আহিছে হয় নে নহয় সাম অফ টু নাম্বাৰ্ছ 6 টাইমছ অফ দি জামেট্ৰিক মিনৰ এইটো কুৱেশ্যন কালি তোমালোকক মই এক্সাৰচাইজত কৈছোঁ যে এইটো কুৱেশ্যন 13 নে 14 নম্বৰ কুৱেশ্যনটো আছিল পাহৰিলোঁ জামেট্ৰিক মিন তুমি উলিয়াই চাব পাৰা এইটো কুৱেশ্যন কালি মই কোৱা আছে ঠিক আছে এইকেইটা ধুনীয়াকৈ কমন পৰিছে নেক্সট Find the equation of the parabola which is symmetric about x-axis and passes through the point -2, -3. -2, -3 মাজেৰে গৈছে ঠিক আছে মই ধুনীয়াকৈ অকণমান বুজাই দিছোঁ কি হ'ব ইকুৱেশ্যন লিখিব হৈছে পেৰাবোলাৰ which is passing through -2 and -3 তাৰমানে -2 -3 এইফালেদি গৈছে হয় নে নহয় এনেকুৱা থকা ইকুৱেশ্যন কি হ'ব পাৰে ইয়াতো আমি এনেকুৱা হ'ব পাৰে পেৰাবোলাটো ইয়াতো কেনেকুৱা হ'ব পাৰে এনেকুৱা হ'ব পাৰে দুইটা পেৰাবোলাৰ ভিতৰত যিকোনো এটা হ'ব নেক্সট কি কৈছে ফাইণ্ড দি ইকুৱেশ্যন অফ দি পেৰাবোলা which is symmetric about x-axis ক'লে নহয় বাবা symmetric about x-axis হ'লে এনেকুৱাই হ'ব পাৰিব এইটো হ'ব নোৱাৰে হয় নে নহয় তাৰমানে আমাৰ ইকুৱেশ্যনটো কেনেকুৱা হ'ব এনেকুৱা হ'ব ঠিক আছে নে তো এইটো পইণ্ট আমাক -2, -3 দিয়া আছে তো এনেকুৱা ধৰণৰ পেৰাবোলাবিলাক কেনেকুৱা হয় তুমি জানা কি হয় y² = -4ax x আৰু y জেগাত -2 -3 পাতি দিয়া এৰ ভ্যালু ওলাই যাব তাৰপিছত আকৌ এৰ ভ্যালু তাতে পাতি দিবা এনসাৰ তোমাৰ ওলাই যাব হয় নে নহয় তো ইজি আছিল কুৱেশ্যন নেক্সট কৈছিলে না মই হাইপাৰবোলাৰ পৰা কি আহিব পাৰে কুৱেশ্যন হাইপাৰবোলাৰ পৰা এটা ইকুৱেশ্যন দিয়া থাকিব আৰু তোমাক সুধিব ফোকাছটো লিখিব লাগে কোঅৰ্ডিনেট অফ ফোকাই আৰু লেংথ অফ কি হয় লেটাৰ চেক্টম লিখিব লাগে ঠিক আছে না নাবিলম্বৰ দিঘ উলিয়াব লাগে তো তোমাক কালি কৈছোঁ হাইপাৰবোলাৰ পৰা এনেকুৱা কুৱেশ্যন আহিব বুলি তো ইজি কুৱেশ্যন হয় নেক্সট যে নম্বৰ কুৱেশ্যনটো মই মানিছোঁ সেইটো মই তোমালোকক কোৱা নাছিলোঁ কিন্তু এক্সাম্পলৰ কুৱেশ্যন হয় এইটো তোমালোকে ইজি হয় কি কৈছে তোমাক এইটো ক্লাছ 10ৰ এটা কনচেপ্ট সুধিছে তোমাক কৈছে চেন্ট্ৰইড ঠিক আছে ইফ দি অৰিজিন অফ দি চেন্ট্ৰইড অফ দি ট্ৰাইংগল ABC উইথ কি কৈছে উইথ ভাৰ্টিচেছ A, B and C দেন ফাইণ্ড দি ভেলু অফ A আৰু B and C এতিয়া তোমাক ইয়াৰ কাৰণে চেন্ট্ৰইডৰ কোঅৰ্ডিনেটৰ ফৰ্মুলাটো জানিব লাগিব চেন্ট্ৰইডৰ কোঅৰ্ডিনেট যদি x, y, z হয় তেনেহ'লে কোঅৰ্ডিনেটটো ভেলু কিমান হয় জানানে তিনিটা পইণ্ট দিয়া থাকিলে x1 + x2 + x3 ডিভাইডেড বাই 3, y1 + y2 + y3 ডিভাইডেড বাই 3, z1 + z2 + z3 ডিভাইডেড বাই 3 আৰু সেইটো অৰিজিন হ'ব লাগিব বুলি কৈছে তাৰমানে কাৰ লগত ইকুৱেট কৰিম 0 0 0 ৰ লগত ইকুৱেট কৰিম তাৰ পৰা ধুনীয়াকৈ আমি A, B আৰু C ভেলু আৰামছে উলিয়াই দিব পাৰিম ঠিক আছে তো এইটো ইজি কুৱেশ্যন ঠিক আছে নেক্সট আহা কালি কৈছিলোঁ না মই যে ৰিজনিঙক তোমালোকক ভালকৈ নপঢ়াই কিন্তু তাৰ পৰা অহাৰ চান্সেছ কি আছে কণ্টাৰ পজিটিভ আৰু কনভাৰ্চৰ কুৱেশ্যন আহিব আহিল নে চাচোন চ' দি ফলোয়িং ষ্টেটমেণ্ট ইজ থ্ৰু বাই মেথড অফ কণ্টাৰ পজিটিভ কৈছোঁ নে নাই তো ধুনীয়াকৈ তোমালোকে কৰিব পাৰিছা চাগে যোনে যোনে চাই গৈছা ঠিক আছে তো ইফ z1 = 2 - i z2 = 1 + i যদি হয় ফাইণ্ড দি ভেলু অফ z1 + z2 + 1 ডিভাইডেড বাই z1 - z2 + 1 তাৰ মডুলাছ ঠিক আছে তো আমাক কি কৈছে z1 + z2 + 1 ডিভাইডেড বাই z1 - z2 + 1 উলিয়াব লাগে হয় নে নহয় তো প্ৰথমতে আমি কি কৰিবা z1 আৰু z ৰ ভেলু ইয়াত পাতি দিবা ঠিক আছে নে বাৰু এইটো ডাইৰেক্ট মিছলেনিয়াছৰ কুৱেশ্যন মই কৈছিলোঁ নে মিছলেনিয়াছৰ ৰাইট ছাইডৰ পেজটো চাবা তাৰপৰা আহিব চোৱাকৈ তুমি ৰাইট ছাইডৰ পেজৰ পৰা আহিছে ঠিক আছে তো এইটো কি হ'ব ইয়াত z1 ৰ ভেলু ইয়াত z2 ৰ ভেলু z1 ৰ ভেলু z2 ৰ ভেলু ইয়াত পাতিবা পাতাৰ পিছত তোমাৰ ধুনীয়াকৈ এটা ফৰ্মুলা হ'ব তাক a + ib ফৰ্মুলা নিবলৈ হ'লে কনজুগেট দি তলৰ পৰা মাল্টিপ্লাই কৰিবা আৰু এনচাৰটো ধুনীয়াকৈ ওলাই যাব ঠিক আছে তো এইটো তোমাৰ 3 নম্বৰ কুৱেশ্যন গোটেইখিনি আমাৰ কমপ্লিট হ'ল এতিয়া আহোঁ আমি 4 নম্বৰ কুৱেশ্যনটো ঠিক আছে নে ছেটৰ এটা বহুত ধুনীয়া কুৱেশ্যন দিছে চ' ডেট A ইণ্টাৰছেকশ্যন B = A ইণ্টাৰছেকশ্যন C নিড নট ইমপ্লাই B = C যে হ'বই নোৱাৰে তাক তুমি বহুত ধৰণে কৰিব পাৰা প্ৰপাৰ্টি লগাই কৰিব পাৰা বা ভেন ডায়েগ্ৰাম ইউজ কৰি কৰিব পাৰা কাৰণ আমাক কোৱাটো নাই ইউজিং দি প্ৰপাৰ্টি অফ ছেটছ বুলি তো তোমাৰ যেনেকুৱা মন যায় তেনেকৈ কৰিব পাৰিবা এইটো ইজি এটা কুৱেশ্যন নেক্সট কালি কৈছিলোঁ না মই N অফ A ইউনিয়ন B ইউনিয়ন C ৰ যিটো ফৰ্মুলা আছে তাৰ পৰা কুৱেশ্যন আহিব প্ৰুফ আহিব পাৰে বা কুৱেশ্যন আহিব পাৰে চোৱা কুৱেশ্যন এটা আহিছে ধুনীয়াকৈ এইটো চিধা NCERT কুৱেশ্যন হয় ডাইৰেক্ট কৰিব পাৰিবা একো টেনশ্যন নাই ঠিক আছে নেক্সট বি নম্বৰ কুৱেশ্যন 4 নম্বৰ যিটো বি কুৱেশ্যন কৈছে আমাক ধুনীয়াকৈ এটা কি কৈছে কৈছিলোঁ নে নাই মই যে যিটো আমাৰ লিনিয়াৰ ইনইকুৱেলিটি আছে এইটোৰ লাষ্টৰ এক্সাৰচাইজটোৰ পৰা কুৱেশ্যন আহিছেনে নাই ডাইৰেক্ট কুৱেশ্যন কৰিব পাৰা তুমি ঠিক আছে তো আমাৰ কি উলিয়াব দিছে সলিউশ্যন উলিয়াব দিছে ধুনীয়াকৈ আমি সলভ কৰি দিব পাৰিম যিটো কমন ৰিজন হ'ব সেইটোৱে আমাৰ এনচাৰ হ'ব চি নম্বৰ 1 নম্বৰটো ডাইৰেক্ট কুৱেশ্যন হয় মই কালি দিয়া কি কৈছে লিমিট x টেন্স টু π/2 10 2x ডিভাইডেড বাই x - π/2 এইটো প্ৰথমতে আমি এটা কাম কৰিম x - π/2 লগত যিটো আছে তাক y লিখি ল'ম ঠিক আছে না y বুলি ধৰি ল'ম বেলেগ এটা ভেৰিয়েবল কাৰণ আমি জানো 10x/x সদায় কি হয় 1 হয় লিমিট x টেন্স টু 0 10x/x সদায় 1 হয় এইটো আমি ধুনীয়াকৈ x -
π/2টোক y বুলি ধৰি বেলেগ এটা ভেৰিয়েবল আমি ধুনীয়াকৈ চব মানে x যিমানটা ভেৰিয়েবল আছে xত তাক আমি y লে কনভাৰ্ট কৰিম ঠিক আছে নে বাৰু তাত আমাৰ ধুনীয়াকৈ এনচাৰ ওলাই যাব তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো যিটো এনচিইআৰটি পৰা ডাইৰেক্ট কুৱেশ্যন সুধিছে f of x উলিয়াব লাগে লিমিট x টেন্ডছ টু 1 f of x - 2 ডিভাইডেড বাই x² - 1 = π তো আমি দুইফালে কি কৰিম লিমিটটো সোমোৱাই দিম এফালে লিমিটটো সোমোৱাই সিফালে লৈ যাম তো লিমিট x টেন্ডছ টু 1 f of x ৰ ভ্যালু আমাৰ ধুনীয়াকৈ এনচাৰ ওলাব 2 ইয়াৰ এনচাৰ কিমান হ'ব 2 হ'ব তোমালোকে মিলাই চাব পাৰা ঠিক আছে D নম্বৰ কুৱেশ্যন কালি ডাইৰেক্ট কুৱেশ্যন প্ৰবেবিলিটিৰ পৰা কৈছিলোঁ মই চোৱা লাষ্টৰ প্ৰবেবিলিটি কুৱেশ্যনটো একদম লাষ্ট এক্সাৰচাইজৰ হয় তুমি চাই ল'ব পাৰা ঠিক আছে ধুনীয়াকৈ ইম্পৰ্টেণ্ট পৰিছে মই কোৱাৰ ভিতৰতে পৰিছে কোনো টেনশ্যন নাই যোনে যোনে চাইছা কৰিব পাৰিবা নেক্সট ইফ দি 4 ডিজিট numbers greater than 5000 are randomly from the digits 0, 1, 3, 5 and 7 what is the probability of forming the numbers divisible by 5 when the digits are repeated probability উলিয়াইছো অকমান বস বেলেগ কি কৈছে আমাক যে প্ৰথমতে তুমি probability উলিয়াব নালাগে তুমি উলিওৱা যে 5 digit 4 digit number যিখিনি 5 ৰে divisible যাব সেইখিনি ৰিপিট নোহোৱা কিমান আছে কিহৰ ফৰ্মুলা লগাই কৰিব পাৰিবা পাৰমুটেশনৰ ফৰ্মুলা লগাই কৰিব পাৰিবা যেতিয়া ৰিপিট হয় n টু দি পাৱাৰ r হয় যেতিয়া ৰিপিটেশন ইজ নট এলাউড তেতিয়া আমাৰ কি হয় NPR হয় ঠিক আছে যিটো ফৰ্মুলা দুইটাৰ কাৰণে বেলেগ বেলেগ ফৰ্মুলা কৰি পেলাই তুমি কিন্তু probability খুদিছে probability আমি জানো number of total outcomes divided by number of favorable outcome divided by number of total outcome ধুনীয়াকৈ দুইটা ফৰ্মুলা উলিয়াই পেলাই তোমালোকে কৰিব পাৰিবা একদম ইজি নেক্সট F নম্বৰ কুৱেশ্যনটো চোৱা মই কৈছিলো লাষ্টৰ এক্সাৰসাইজটো আহিব লাষ্টৰ এক্সাৰসাইজটো এৰিব নালাগে কিহৰ সিকুৱেন্স এণ্ড সিৰিজৰ তাৰ পৰা আহিছে এইটো কুৱেশ্যন ডাইৰেক্ট ঠিক আছে 5 নম্বৰ এইটো চাচোন 5 নম্বৰ এইটো মই কৈছিলো না R1 by R2 যিটো কুৱেশ্যন আছে এক্সাম্পলত বা এক্সাৰসাইজত দুইটা ভিতৰত এটা আহিব এটা আহি গ'ল ন 60 ডিগ্ৰী আৰু 75 ডিগ্ৰী ঠিক আছে একদম ইজি ত্ৰিকোণমিতি কুৱেশ্যন তোমালোকে আৰামছে কৰিব পাৰিছা আৰু মই কৈছিলো ৰেডিয়ান টু ডিগ্ৰী মেজাৰ ডিগ্ৰী টু ৰেডিয়ান মেজাৰ আহিব ইয়েস বি নম্বৰ কুৱেশ্যনটো বি নম্বৰ কুৱেশ্যনটো কি আছে আমাক কৰিছে 4 ৰেডিয়ানক আমি কোলে নিব লাগে ডিগ্ৰী মেজাৰ লিখিব লাগে যেটো তোমালোকে বহুত টান পোৱা কিন্তু মই তোমাক ধুনীয়াকৈ মেথড শিকাই দিছো এটা কুৱেশ্যন আহিছিল ক'ত Yes, 2022 নে 2021 তোমালোকে সেম টু সেম কোৱেশ্যন ইয়াত পৰিছে বাস আগতে ডিগ্ৰীৰ পৰা ৰেডিয়ান কনভাৰ্ট কৰিব দিছিলে এবাৰ ৰেডিয়ানৰ পৰা ডিগ্ৰী কনভাৰ্ট কৰিব লাগে ঠিক আছে নে 6 নম্বৰ কুৱেশ্যন যেটো ফাৰ্স্ট কুৱেশ্যনটো মই কোৱা নাই তোমালোকক ইম্পৰ্টেন্ট বুলি কিন্তু তাৰ লগত অৰ আহি গ'ল টেনচন নাই 2 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে মানে 6 ৰ অৰ যেটো আছে হেতু আমাক ধুনীয়াকৈ মই দিয়া কুৱেশ্যনে হয় 1/1 into 4 plus 1/4 into 7 plus 1/7 into 10 এটো তোমালোকে ধুনীয়াকৈ কৰিব পাৰিছা 6 নম্বৰ কুৱেশ্যনটো ঠিক আছে নেক্সট 7 নম্বৰ যেটো আছে আমাৰ কি ডিসটেন্স মানে কৈছিল ন এটা পইণ্টৰ এটা লাইনৰ পৰা ডিসটেন্সৰ ফৰ্মুলা আহিব ইয়েস আহিছে এটো আমাৰ এক্সাৰসাইজৰ একদম লাষ্টৰ আগৰ কুৱেশ্যনটো চাগে এক্সাৰসাইজৰ পৰা ষ্ট্ৰেট লাইনৰ তো এটো কৰিব পাৰিবা ঠিক আছে তাৰ লগত এটা কুৱেশ্যন কি দিছে আমাক বি নম্বৰ যেটো কুৱেশ্যন হেতু আমাক কোৱান্টিফায়াৰ আৰু নিগেশন কালি কৈছিল নিগেশনৰ 1 নম্বৰ এটা আহিব ইয়াত 2 নম্বৰ আছে কোৱান্টিফায়াৰ কি হ'ব কোৱাচোন ধুনীয়াকৈ যে হয় দেয়াৰ এক্সিষ্ট এ নাম্বাৰ হুইচ ইজ ইকুৱেল টু ইটস স্কয়াৰ বুলি কৈছে তাত কোৱান্টিফায়াৰ বিচাৰিব লাগে কোৱান্টিফায়াৰ কেনেকুৱা হয় দেয়াৰ এক্সিষ্ট হয় নহয় তেনেকুৱা দেয়াৰ এক্সিষ্ট যেটো ৱৰ্ড আছে দুটা ৱৰ্ড আছে একিটা মিলাই পেলাই এটা কোৱান্টিফায়াৰ হৈছে তাৰ মানে আমাৰ কোৱান্টিফায়াৰটো কি হ'ব দেয়াৰ এক্সিষ্ট ঠিক আছে আৰু আমাক নিগেশনত বাস যেটো আছে ইজ নট এ হৈ যাব আৰে মিল্ক ইজ ব্লেক তো আমি যদি কৰিব লাগে মিল্ক ইজ নট ব্লেক মিল্কটো হালত বগাই হয় ন কেতিয়াবা কোলা গাখীৰ দেখিছা নেকি নাই দেখা ঠিক আছে তো লাষ্ট যেটো আমাৰ ষ্টেটিষ্টিক্সৰ পৰা 5 নম্বৰ কুৱেশ্যন সুধিছে মই কৈছিলো নে ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যনৰ পৰা আহিব পাৰে মিন ডেভিয়েশ্যনৰ পৰা আহিব পাৰে দুইটাই কুৱেশ্যন দিছে ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন সুধিছে আৰু অৰত আমাক কি সুধিছে মিন ডেভিয়েশ্যন সুধিছে যেটো মন যায় হেতু কৰা 5 নম্বৰ পোৱা আৰামছে ঘৰ যোৱা ঠিক আছে এতিয়া তোমালোকে মই যদি ইয়াক ভালকে এনালাইজ কৰো কুৱেশ্যন পেপাৰখন তো এনেকুৱা নহয় যে একদম পুৰা ইজি হয় আৰু এনেকুৱাও নহয় যে পুৰা টাফ হয় ঠিক আছে কিন্তু দুই এটা কুৱেশ্যন আহিছে যেনেকৈ পাৰমুটেশনৰ পৰা এটা কুৱেশ্যন আহিছে যেটো অকমান মই ভাবো যে পাৰমুটেশনৰ কনসেপ্ট যদি ভালকে নাজানা তেতিয়ালে কৰিব নোৱাৰিবা আৰু তেনেকুৱা মই বেলেগ কুৱেশ্যনটো দেখা পোৱা নাই যিখিনি তোমালোকৰ টান হৈছে ঠিক আছে বাকি দুই এটা কুৱেশ্যন মই সদায় কওঁ এক্সাম্পল চাবা এক্সাম্পলৰ পৰা কুৱেশ্যন আহিছে দেখিছনে আৰু তেনেকুৱা কুৱেশ্যনটো মই কতো দেখা পোৱা নাই যেটো এক কিতাপৰ এনচিইআৰটি বাহিৰৰ পৰা আহিছে যদি তোমালোকে এনচিইআৰটি ধুনীয়াকৈ ফলো কৰিছা তেনেহলে এখন কুৱেশ্যন পেপাৰ 90 নোপোৱাৰ কোনো কথাই নাথাকে ঠিক আছে যাৰ এক্সাম বেয়া হৈছে কৰিব পৰা নাই তেওঁলোকে টেনশন ল'ব নালাগে অলপ আগত আমি তিনজনে কি কৈছিলো যে আমি সেকেন্ড ইয়াৰত তোমালোকৰ কাৰণে লৈ আহি আছো কি আৰে বহুত ইম্পৰ্টেন্ট বস্তু তোমালোকৰ ক্লাস 12 ৰ যিমান বিলাক প্ৰবলেম থাকিব যিমান বিলাক ডাউট থাকিব যিমান বিলাক কনসেপ্ট ক্লিয়াৰ নহয় সব আমি কৰিম কি তোমালোকক ক্লিয়াৰ হয়নে নহয় তো তোমালোক কি কৰিব লাগিব তাৰ কাৰণে তোমালোক আমাৰ লগত লাগি থাকিব লাগিব জড়িত হৈ থাকিব লাগিব আমাৰ খবৰ খাতি লৈ থাকিব লাগিব হয়নে নহয় তোমালোকে যদি আমাক পাহৰি যোৱা তেনেহলে আমি তোমালোকক পাও
আমিতো দিয়ে থাকিম হয়নে নহয় ঠিক আছে গতিকে তোমালোকে আমাৰ ভিডিঅ' সদায় চাই থাকিবা যদি কেনেবাকৈ এক্সাম তোমালোকে মোৰ পৰা কিবা নহয় কিবা এটা লাভ পাইছা তেনেহ'লে তোমালোকে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবা ধুনীয়াকৈ মোৰ মনটো ভাল লাগিব আৰু তোমালোকৰ কাৰণে এনেকুৱা ভিডিঅ' বনাবলৈ মন যাব আৰু আমি মটিভেট হ'ম স্বপন ছাৰটো অলৰেডি কৈ আছে বনাওঁ চলি আছে ঠিক আছে স্বপন ছাৰ লাগি আছে পিছফালে আহি বহি আছে ঠিক আছে বাৰু তো নেক্সট ভিডিঅ' ফিজিক্সৰ আহি আছে ধুনীয়াকৈ তোমালোকে এক্সাম দিয়া ফিজিক্সৰ তাৰপিছত বায়'লজি যি আছে যি নাই এক্সাম শেষ কৰা ফাৰ্ষ্ট ইয়েৰ শেষ কৰা ছেকেণ্ড ইয়েৰত আমি তোমালোকৰ লগত আছোঁ ঠিক আছে বাই বাই